নমস্কাৰ। আজি মই বিয়ানাম পঞ্চম খণ্ডটি গাব লৈছোঁ। বৰ বিয়া কইনা বিয়ানাম। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু আপোনালোকলৈ মোৰ হিয়াভৰা শ্ৰদ্ধা আৰু সেৱা যাচিলোঁ। আৰু আপোনালোকে যদি ভাল লাগে আশীৰ্বাদ কৰিব। পুৰণি বিয়া নামবোৰ যাতে নতুন প্ৰজন্মই অলপ হ'লেও কিবা এটা জ্ঞান পাব, তাকে আশা কৰি মই বিয়ানাম আৰম্ভ কৰিছোঁ। ভুল হ'লে মাফ কৰিব আৰু মোৰ শুভাকাংক্ষী সকললৈ মই হিয়াভৰা শ্ৰদ্ধা সেৱা যাচিছোঁ। নমস্কাৰ আৰু বিয়ানাম আৰম্ভ কৰিছোঁ। ৰামচন্দ্ৰই পঠাইছে, জোৰোণ দি পঠাইছে, ঐ ৰাম আছে কলগছৰ তলত ৰৈ হে। আহাহে সখীহক আদৰি আনোগৈ, ঐ ৰাম ৰভাৰে তলতে বহাই হে। প্ৰথমখন ভাৰতে খৈলা আহিছে, ঐ ৰাম আনিছে তামোল পাণ শৰাই হে। দ্বিতীয় ভাৰতে কৈকেয়ী আহিছে, ঐ ৰাম আনিছে মুগাৰ সাজ কাপোৰ হে। তৃতীয় ভাৰতে সুমিত্ৰা আহিছে, ঐ ৰাম আনিছে সুবৰ্ণ অলংকাৰ হে। গোপিনীসকলে সলনি কৰাইছে, ঐ ৰাম তামোল পাণৰ শৰাইখনি হে। আহাহে বিয়নী সমাজত বহাহি, ঐ ৰাম খাবহি লাগে গুৱা হে। তাৰপিছত কইনাগৰাকীক জোৰোণ দিবলৈ এইদৰে বিয়ানামৰ যোগেদি মাতি অনা হয়। ওলাই আহা আই দেৱে, দুৱাৰ দলি বাজে, শাহু মায়ে ৰৈ আছে জোৰোণ পিন্ধাবলে। ৰামচন্দ্ৰই পঠাই দিছে জোৰোণ তোমাৰ বাবে, জোৰোণ তোমাৰ বাবে, সেৱা জনাইলোঁ আই দেউ পৰা সংস্কাৰ আদৰ। বৃন্দাবন ফুলনি ৰক্ত জবা, আইদেউক সজাবলৈ আহে ক'ৰ পৰা, আহোঁতে আহিছে নগৰলেদি, সজাব নাজানে আহিছে খেদি। নমস্কাৰ। পিছৰ খণ্ডটি মই আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহোঁ।